নমস্কাৰ, মই ৰাজশ্ৰী। এইবাৰ কি হ'ব অসমৰ অন্যতম 4 সমষ্টিত? তৃতীয় পৰ্যায়ৰ 4টা হাই প্ৰফাইল সমষ্টিত এইবাৰ সলনি হ'ব নেকি দৃশ্য? কোন হ'ব দিছপুৰ সমষ্টিৰ বিধায়ক? হিমন্ত বিশ্ব শৰ্মাক কোনে সমস্যাত পেলাব জালুকবাৰীত? উল্লেখ্য যে অসমৰ এটা অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰ গুৱাহাটী লোকসভা সমষ্টিটো। বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত আকৌ গোটেই গুৱাহাটী লোকসভা ক্ষেত্ৰটো 4টা সমষ্টিত বিভক্ত। অতি গুৰুত্বপূৰ্ণ সমষ্টি দিছপুৰ, অসমৰ জনপ্ৰিয় সমষ্টি জালুকবাৰী, পূব গুৱাহাটী আৰু পশ্চিম গুৱাহাটী। এই 4টা অসম বিধানসভাৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি। 6 এপ্ৰিলত এই 4টা সমষ্টিত ভোটদান কৰিব জনতাই। কিন্তু কোন জিকাৰ সম্ভাৱনা প্ৰবল এই 4 সমষ্টিত? আহক লক্ষ্য কৰোঁ। অসমৰ ৰাজধানী দিছপুৰ সমষ্টিটোত এইবাৰ মুঠ 13 গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। কিন্তু মুখ্য প্ৰতিদ্বন্দ্বিতা মিত্ৰজোঁটৰ অতুল বৰা আৰু মহাজোঁটৰ মনজিত মহন্তৰ মাজতেই হ'বলৈ গৈ আছে। তাৰোপৰি অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে প্ৰিন্স ফৈজুল হকে। উল্লেখ্য যে দিছপুৰ সমষ্টিত 2016 চনত বিজেপিৰ প্ৰাৰ্থী অতুল বৰা জয় হৈছিল 1,30,197টা ভোটৰ ব্যৱধানত। কংগ্ৰেছৰ অকণ বৰাই লাভ কৰিছিল 68,000 ভোট আৰু তেওঁ দ্বিতীয় স্থানত আছিল। আনহাতে তাৰ আগতে 2006 চনত অকণ বৰাই 52,000 ভোট আৰু 2011 চনত 83,000 ভোট লাভ কৰি জয় হৈ আহিছিল দিছপুৰ সমষ্টিত। আনহাতে 2011 চনত অসম গণ পৰিষদৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা অতুল বৰাই লাভ কৰিছিল প্ৰায় 74,000 ভোট। একেজন অতুল বৰাই 2006 চনত তৃণমূল গণ পৰিষদৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াই লাভ কৰিছিল 51,000 ভোট। এই দুইবাৰেই অতুল বৰা দ্বিতীয় স্থানত আছিল। অৰ্থাৎ 2016 চনত গোটেই অসমত বলা বিজেপিৰ ঢৌৰ কাৰণেই যে অতুল বৰাৰ পক্ষত প্ৰায় 1 লাখ নতুন ভোট পৰিছিল সেইটো নিশ্চিত। 2016 চনৰ দৰে একেই ঢৌ এইবাৰ বিজেপি মিত্ৰজোঁটৰ পক্ষত দেখিবলৈ নাপালেও কিন্তু এইবাৰ মহাজোঁটৰ পৰা প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হৈছে অকণ বৰাৰ সলনি মনজিত মহন্তকহে। 2016 চনৰ আগলৈ অতুল বৰা আৰু অকণ বৰাৰ মাজত দেখা গৈছিল তুমুল ভোটৰ প্ৰতিযোগিতা। কিন্তু প্ৰশ্ন এইটোহে যে মনজিত মহন্তই অকণ বৰাৰ দৰে অতুল বৰাক এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব নে নোৱাৰিব। এই ক্ষেত্ৰত কিন্তু অতুল বৰাক দিছপুৰ সমষ্টিত আগবাঢ়ি থকা দেখিবলৈ পোৱা গৈছে। আনহাতে বিগত দিনত টিকট কেন্দ্ৰিক সংঘাতক লৈ দিছপুৰত বিজেপিৰ মাজত দেখা গৈছিল বিসম্বাদ। অতুল বৰাই টিকট পোৱাক লৈ বহু বিজেপি নেতাকৰ্মীৰ অসন্তুষ্টিকো আওকাণ কৰিব নোৱাৰি। গতিকে বিজেপিৰ মাজৰ বিসম্বাদ বেলত বাকচলৈকো গ'লে এইবাৰ বিপদত পৰিব পাৰে অতুল বৰা। অৰ্থাৎ দিছপুৰত নিজৰ দলীয় ভোট বিভাজন হোৱাৰ এক শংকাত শংকিত অতুল বৰা। গতিকে দিছপুৰত এইবাৰ অতি কম ভোটৰ ব্যৱধানত অতুল বৰা আৰু মনজিত মহন্তৰ ভিতৰত এজন জয়ী হৈ ওলাই যোৱাৰ সম্ভাৱনাই অধিক। দিছপুৰৰ গাতে লাগি থকা আন এক গুৰুত্বপূৰ্ণ সমষ্টি পূব গুৱাহাটী সমষ্টি। গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পূব গুৱাহাটী সমষ্টিত এইবাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যই কিন্তু দেখিবলৈ পাব পাৰে পৰাজয়ৰ মুখ। এইবাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিপৰীতে পূব গুৱাহাটীত থিয় হৈছে দুজনকৈ শক্তিশালী প্ৰাৰ্থী। অৰ্থাৎ পূব গুৱাহাটীত এইবাৰ দেখা যাব পাৰে এখন ত্ৰিকোণীয় প্ৰতিযোগিতা। 2016 চনত সিদ্ধাৰ্থ ভট্টাচাৰ্য পূব গুৱাহাটী সমষ্টিত প্ৰায় 96,000 ভোটৰ ব্যৱধানত জয় লাভ কৰিছিল। 2016 চনত কংগ্ৰেছৰ হৈ ববিতা শৰ্মাই 30,965টা ভোটেৰে দ্বিতীয় স্থানত দখল কৰিছিল। কিন্তু উল্লেখনীয় কথা এইটোহে যে সিদ্ধাৰ্থ ভট্টাচাৰ্য নিজতকৈ বিজেপি দলটোৰ হৈ চলি থকা ঢৌৰ বাবেহে ইমান ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হৈছিল 2016 চনত। কাৰণ 2011 চনত প্ৰায় 43,000 ভোট লাভ কৰি সিদ্ধাৰ্থ ভট্টাচাৰ্য দ্বিতীয় স্থানত আছিল। কিন্তু এইবাৰ দুজন প্ৰতিদ্বন্দ্বীয়ে শক্তিশালী ৰূপত পূব গুৱাহাটীত থিয় দিছে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ বিৰুদ্ধে। তাৰে এজন অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকন আৰু আনগৰাকী মহাজোঁটৰ প্ৰাৰ্থী অসীমা বৰদলৈ। সিদ্ধাৰ্থ ভট্টাচাৰ্যক লৈ সমষ্টিটোৰ ৰাইজৰ মাজত কিছু অসন্তুষ্টি পৰিলক্ষিত হৈছে। অৰ্থাৎ 2016 চনৰ দৰে এক অভূতপূৰ্ব বতাহ যে এইবাৰ পূব গুৱাহাটী সমষ্টিত বিজেপিৰ পক্ষত বলা নাই সেইটো নিশ্চিত। গতিকে অদীপ কুমাৰ ফুকন আৰু অসীমা বৰদলৈ দুয়োগৰাকী নতুন প্ৰাৰ্থীয়ে এইবাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যক যে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেইটো নিশ্চিত। এনে প্ৰেক্ষাপটত এইবাৰ পূব গুৱাহাটী সমষ্টিত শেষ হাঁহি মৰাৰ পৰা সিদ্ধাৰ্থ ভট্টাচাৰ্য বঞ্চিত হোৱাৰ আশংকাই অত্যাধিক। ইয়াৰ পিছতেই আহিছো পশ্চিম গুৱাহাটী সমষ্টিলৈ। পশ্চিম গুৱাহাটী সমষ্টিৰ অন্যতম শক্তিশালী প্ৰাৰ্থী অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা। 2016 চনত ৰমেন্দ্ৰ নাৰায়ণ কলিতা জয় হৈছিল প্ৰায় 89,000 ভোটৰ ব্যৱধানত। উল্লেখ্য যে 1985 পৰা 1996 লৈ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক আছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতা। কিন্তু 2001 চনৰ পৰা কংগ্ৰেছৰ হেমন্ত তালুকদাৰে ভীষণ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই আহিছিল ৰমেন্দ্ৰ নাৰায়ণ কলিতাক। 2011 চনত কংগ্ৰেছৰ জয় হওঁতে ৰমেন্দ্ৰ নাৰায়ণ আছিল তৃতীয় স্থানত। সেইবাৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই লাভ কৰিছিল মাত্ৰ 35,000 ভোট। কিন্তু তাৰ পিছৰ নিৰ্বাচনটোতেই অৰ্থাৎ 2016 চনৰ নিৰ্বাচনত ৰমেন্দ্ৰ নাৰায়ণ কলিতাই লাভ কৰিছিল প্ৰায় 1,32,000 ভোট। অৰ্থাৎ ইয়াৰ পৰা স্পষ্ট যে 2011ত পৰাজিত হোৱা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই 2016 চনত একমাত্ৰ বিজেপিৰ ঢৌৰ কাৰণে লাভ কৰিছিল ইমান সংখ্যক ভোট। এইবাৰ পশ্চিম গুৱাহাটী সমষ্টিত মুঠ 15জন প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। কিন্তু এইবাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণৰ মুখ্য প্ৰতিদ্বন্দ্বী হিচাপে দেখা গৈছে মহাজোঁটৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীক। এইবাৰ বিজেপিৰ বতাহ পশ্চিম গুৱাহাটীতো বলা নাই 2016 চনৰ দৰে। অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিজয়ৰ হেঙাৰ ৰূপে থিয় দিছে মীৰা বৰঠাকুৰ গোস্বামী। এই পৰিস্থিতিত 2011 চনত পুনৰাবৃত্তি হ'ব পাৰে পশ্চিম গুৱাহাটীতো।
অৰ্থাৎ কম ভোটৰ ব্যৱধানত অগপক পৰাজিত কৰি পশ্চিম গুৱাহাটীত শেষ হাঁহি মাৰিব পাৰে কংগ্ৰেছ আৰু মহাজোঁটেহে। আনহাতে গুৱাহাটীৰ আন এটা অন্যতম বিধানসভা সমষ্টি জালুকবাৰী সমষ্টিটো। প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ জালুকবাৰী সমষ্টিটো বৰ্তমান হিমন্ত বিশ্ব শৰ্মাৰ দখলত। 2001 চনৰ পৰাই জালুকবাৰী সম্ৰাট ৰূপে খ্যাত হিমন্ত বিশ্ব শৰ্মা। কিন্তু কংগ্ৰেছৰ পৰা 3বাৰ আৰু বিজেপিৰ পৰা এবাৰ জয় হৈ অহা হিমন্ত বিশ্ব শৰ্মাই এবাৰ জালুকবাৰী সমষ্টিত সন্মুখীন হ'ব পাৰে প্ৰতিদ্বন্দ্বিতাৰ। হিমন্ত বিশ্ব শৰ্মা 2016 চনত জয় হৈছিল প্ৰায় 85,000 ভোটৰ ব্যৱধানত। একেজন হিমন্ত বিশ্ব শৰ্মা 2011 চনত জয় হৈছিল বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ কুমাৰ বৰাৰ বিপক্ষে 77,000 ভোটৰ ব্যৱধানত। অৰ্থাৎ 2011 চনত হিমন্ত বিশ্ব শৰ্মাই হৰুৱা বিজেপিৰ হৈয়ে বিপুল ভোটত জয় হৈছিল 2016 চনত হিমন্ত বিশ্ব শৰ্মা। এইবাৰ জালুকবাৰী সমষ্টিৰ পৰা মুঠ 5জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। তাৰে মহাজোঁটৰ প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰে এইবাৰ মহানগৰীৰ বাহিৰৰ সমষ্টিসমূহত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জনমত গোটাবলৈ নিশ্চয় সাৰ্থক হৈছে। মহানগৰীৰ ভিতৰচোৱাত জালুকবাৰী সমষ্টিৰ বেংগলী ভোট হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিব যদিও এইবাৰৰ নিৰ্বাচনত মহানগৰীৰ বাহিৰৰ সংখ্যালঘু ভোট হেৰুৱাব পাৰে হিমন্ত বিশ্ব শৰ্মাই। তথাপি জালুকবাৰী সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ জয় সম্ভাৱনাই অধিক। কিন্তু এইবাৰ হিমন্ত বিশ্ব শৰ্মাক সংখ্যালঘুৰ ভোটৰ আধাৰত প্ৰত্যাহ্বান নিশ্চয় জনাব পাৰে ৰমেন বৰঠাকুৰে। অৰ্থাৎ অসমৰ আন অঞ্চলসমূহৰ দৰে গুৱাহাটী আৰু তাৰ আশে-পাশে বিয়পি থকা চাৰিওটা সমষ্টিতেই যে এইবাৰ বিজেপিয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব সি নিশ্চিত। কিন্তু তাৰ পিছতো চাৰিওটা সমষ্টিত অতি কম ভোটৰ ব্যৱধানত হ'লেও বিজেপিৰ বিজয় হোৱাৰ সম্ভাৱনাই বেছি। এই ক্ষেত্ৰত সেই সূত্ৰ ওলাই আহিব 2 মে তাৰিখেহে। কিন্তু এইবাৰ এই চাৰিওটা সমষ্টিত বিজেপিৰ বিজয় 2016 চনৰ দৰে মসৃণ যে নহ'ব সেইটো ইতিমধ্যে প্ৰতিফলিত হৈ পৰিছে। চাই থাকিব দ্য ক্ৰছ কাৰেণ্ট।